Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আছো। আৰু আজি আমি গৈ আছো মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানলৈ। আৰু সেই ঠাইডোখৰ পৰিৱেশ আপোনালোকক মই দেখাই থাকিম। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব। মাধৱদেৱৰ জন্মস্থান ক'ত হয় হেয়াটো হয়তো আপোনালোক সকলোৱে জানে, কিয়নো আমি সৰুৰ পৰাই আমি কিতাপে পত্ৰ পঢ়িবলৈ পাই আহিছো আৰু ডাঙৰৰ মুখত আমি শুনি আহিছো যে মাধৱদেৱৰ জন্মস্থান হৈছে নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। আৰু সেই সৰুৰ পৰা শুনি থকা সেই পৰিৱেশটোলৈ যাবলৈ মোৰ বহুত ইচ্ছা আছিল, বাট আজি সুবিধাকণ পোৱাৰ কাৰণে মোৰ বহুত ভাল লাগিল। সেয়েহে আমি পৰিয়ালৰ সকলোখিনি আমি গৈছিলোঁ আৰু গৈ আমি তাত প্ৰথমে সেই পুখুৰীটোত থকা আমি কাছ দেখা পাইছিলোঁ। আৰু কাছজনী ইমান ধুনীয়াকৈ তাত ভক্তসকলে তাত দানা দি আছিলে আৰু কাছটো ওলাই খাই আছিলে। আৰু তাৰ উপৰি ইয়াৰ গোটেই পৰিৱেশটো খুব শান্তিময় হয়। যদি আপোনালোকে এই মাধৱদেৱৰ জন্মস্থানত অহা নাই, চ' আপোনালোক এবাৰ আহিব আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে খুবেই ভাল পাব। ইয়াত যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে গোটেই পৰিৱেশটো বহুত বেছি ধুনীয়াকৈ ৰাখিছে, বহুত চাফাকৈ ৰাখিছে। আৰু আমি প্ৰথমে আহিলোঁ, আহি নামঘৰত আমি এখন চাকি জ্বলালোঁ আৰু সকলো পৰিয়ালৰ মানুহে মিলি আমি সেৱা কৰিলোঁ। আৰু তাৰ পাছত আমি গোটেই পৰিৱেশটো চালোঁ। এই যে দেখিছে ডাঙৰ বেলটোৰ নিচিনাকৈ এই যে ফলটো লাগি আছে, এই ফলটোৰ নাম আপোনালোকে যদি জানে মোক জনাবচোন। এইটো কিন্তু বেল নহয় হা। নামঘৰত বহি আমি সকলোৱে একেলগে অলপমান প্ৰসাদ খালোঁ আৰু তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ। চ' ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।